আজি স্পেচিয়েল দিন বুলি কৈছোঁৱেই স্পেচিয়েল দিন কিহৰ কাৰণে মই কৈ দিছোঁ মা কেনেকুৱা লাগিছে ভালো লাগছে কিবা লাগিছে বুজি মা কি স্পেচিয়েল আজি এই বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে লাষ্টৰ ভ্লগত মই দেখুৱাইছিলোঁ আমাৰ এই ৰুমটোত কি খেলা মই কৈ আছিলোঁ আমাৰ এই ৰুমটোত মানে বহুত সাংঘাতিক গৰম আছিলে যিহেতু চাদ দিয়া আছে সেইকাৰণে গৰমৰ কাৰণে আমি কি কৰিলোঁ ওপৰত মানে অলপমান চালি দি পেলাই ৰুমটোৰ গৰমখিনি কমাব ট্ৰাই কৰিলোঁ আৰু আমাৰ মিছন ছাকচেছফুল হৈ গৈছিলে আৰু আপোনালোকৰ কেইবাগৰাকীয়েও মানে কৈছিলে সেই ভিডিঅ'টো যিহেতু সন্ধিয়া শ্বুট কৰা হৈছিলে মানে ভালকৈ দেখা নগ'ল যে ওপৰত কেনেকৈ চাদখনৰ ওপৰত দিয়া হৈছে গতিকে এতিয়া মই আকৌ এবাৰ দেখুৱাই দিম কাৰণ তেওঁলোকে বিচাৰিছিল যে দাদা দিনত এবাৰ দেখাবচোন যে কেনেকৈ দিয়া হৈছে তেওঁলোকৰ হয়তো ছেম প্ৰব্লেম হৈছে কি লাগে চিঙি থাকিব দেই হাত ভয় লাগে ভাই আজি স্পেচিয়েল দিন কিবা এটা কোৱা আকৌ স্পেচিয়েল দিন বুলি আৰু আজি এটা স্পেচিয়েল দিন দেই আজি স্পেচিয়েল দিন আৰু ব্লগটো স্পেচিয়েল হ'বলৈ গৈ আছে কৈ আছোঁ কিহৰ কাৰণে স্পেচিয়েল হয় কোৱা কিহৰ স্পেচিয়েল আজি বুজি মা কি স্পেচিয়েল আজি এইখন আমাৰ চাদ হয় আৰু আমাৰ ৰুমটো মানে ইয়াৰ তলত আছে হা এইখিনি তলত তাৰ ওপৰতে এনেকৈ দিয়া হৈছে আৰু সিদিনা মানে এইখিনি ভিডিঅ' কৰিছিলোঁ কিন্তু সন্ধিয়া হ'ল সেইকাৰণে ভালকৈ দেখাই নাপালে গতিকে এতিয়া চাওক এনেকৈ আৰু সেইটো আমাৰ পূব ছাইড পৰে এইটো পশ্চিম গতিকে বেলি যেতিয়া এনেকৈ আহিব এই দুপৰীয়া সময়খিনি মানে ভাল প্ৰটেকশ্যন পোৱা যাব আৰু দুপৰীয়া সেই 1 বজাৰ পৰা 3টা মানলৈকে সময়খিনি বৰ সাংঘাতিক সময় এটা নহয় 12টা মানৰ পৰা হয় চেণ্ডেল যে ইমান মস্ত চেণ্ডেল তুমি তোমাৰ চেণ্ডেল কিয় নিপিন্ধা গুড মৰ্ণিং ক'ত গৈছিলা তুমি ক'লৈ গৈছিলা আৰু আজি স্পেচিয়েল দিন বুলি কৈছোঁৱেই স্পেচিয়েল দিন কিহৰ কাৰণে মই কৈ দিছোঁ আজি হ'ল আপোনালোকে হয়তো ভিডিঅ'টো দুদিনমান দেৰিকৈ পাই আছে আমাৰ বিয়া যিহেতু ডিচেম্বৰত হৈছিলে আজি 6 মান্থছ কমপ্লিট হৈ গ'ল এটা ছেমিষ্টাৰ কমপ্লিট হৈ গ'ল কেনেকুৱা লাগিছে মা কেনেকুৱা লাগিছে ভালো লাগছে কিবা লাগিছে গৈ থাকিব দিনবিলাক মাহ যাব বছৰ যাব আৰু আজিৰ দিনটোতে আমাৰ বিয়া আছিলে 6 ছেমিষ্টাৰ এটা ছেমিষ্টাৰ পাৰ কৰিলে মোৰ লগত দেই এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবা অকণ আজি কিহৰ এক্সপিৰিয়েঞ্চ এটা ছেমিষ্টাৰ কিতাপ পঢ়ি কেনেকুৱা লাগিলে জীৱনৰ বিয়াৰ পিছত ছেমিষ্টাৰ নাথাকে 6 মাহ হ'ল ন আজিৰ দিনটোতে ৰাতিপুৱা মেকআপ কৰিব আহিছোঁ তোমাক 7:30 বজাত মনত আছে সেই কি কৈ আছা ৰিচিপশ্যনতহে আহিছে ইয়ালৈ আজি কিন্তু আমি মাহত গৈছিলোঁ মই গৈছিলোঁ ময়ে গৈছিলোঁ পাহৰি থাকিলোঁ মইহে গৈছিলোঁ আজি তুমি ৰিচিপশ্যনতে মেকআপ কৰিছিলা ন আজি কিন্তু মানে মোৰ ফাটি আছিলে আৰু ধাপ ধুপ মোৰ মানে কি হৈছিলে সেইদিনাখন মানে 4বাৰমান গৈছোঁ মানে গা ধুবলৈ সেইদিনাখন কেনেকুৱা ভয় লাগিছে সেইদিনাখন ভৰিয়ে কঁপিছে ঠেঙে কঁপিছে ধৰিব পৰা নাই আজি মাংস বনাম বুলি মাংস লৈ আনিছোঁ ৰাতি 9টা বজাত মাংস আনিছোঁ মই এতিয়া আৰু ভাবিছোঁ মানে স্পেচিয়েলকৈ কিবা এটা বনাম আৰু ব্ৰইলাৰ মাংস হয় মানে নিতৌ ব্ৰইলাৰ খাই ভাল পায় মোৰ ঘৰৰ মানে চবেই ব্ৰইলাৰ খাই ভাল পায় খালি মাহঁতে নাখায় এতিয়া ব্ৰইলাৰখিনি বইল কৰিব লাগে প্ৰথম সদায় মানে ব্ৰইলাৰ খোৱাত ব্ৰইলাৰ বইল কৰি ল'ব কিন্তু এতিয়া নিতৌ ব্ৰইলাৰ বইল কৰিবলৈ আজি ভয় খাইছে কিয় ভয় লাগিছে ব্ৰইলাৰ বইল কৰিবলৈ ভিতৰত বেচিনত মাল এটা আছে তাৰে বেচিনত মানে এইটো উই চিৰিঙা এটা আছে এইটো কিবা কৈ আছে এতিয়া দেৰি কৰি নাথাকিবা ধুই দিয়াচোন মানুহ খাই দিলে তো মায়ে ফাইনেলি উই চিঙা ধৰিলে মানুহ কি হ'ল কি হ'ল চুপ পালেগে ভাই ক'ত পালেগে ইমান কম চিঙাটো কেনেকুৱা পালে
ডাঙৰ আছে বাবান আৰু এই কল কি হ'ব ঐ তই পিঠিত ফাইনেলি মাংস ময়ো অলপ ধুই দিলোঁ আৰু মোৰ মানুহজনীও ধুই দিলে অকণ মোৰ সন্ধিয়া গেছ উঠিছিল জানানে তাৰপিছত মই গেছৰ ঔষধ এটা সেইদিনাখন যে আনিছিলোঁ নিতুৱে গেছত ৰেজদি খায় আপোনালোকে জনাবচোন যিসকল জানে ৰেজদিটো মানে বহুত হাই পাৱাৰ হয় বহুত মানে অলপ বয়স হ'লে দিয়ে কিন্তু নিতু মানে এনেকুৱা হৈছে ৰেজদি খাই এতিয়া মানে কম পাৱাৰৰ টেবলেটে কামেই নকৰে যদি কোনোবাই জানে এটা ভাল কিবা মানে গেছৰ ঔষধৰ নাম ক'বচোন যোনটো ধৰক অলপ কম পাৱাৰৰ আৰু কামো ভাল মানে ভাল আৰু ধৰক ৰেজদি খোৱাটো ভাল নহয় মই এইখিনি মাংসৰ কাৰণে 10ৰ ভিতৰত 11 দিছোঁ আপোনালোকে এনেকৈ গৰমৰ দিনত পকাত বহি খাই নাখায় ক'বচোন নিতুৱে হাড় নাখায় অকল মঙহ ভাল পায় মই মঙহ বেয়া পাওঁ হাৰ্ডি অলপ ভাল লাগে বিনিও মঙহ বেয়া পায় হাৰ্ডি মানে ভাল পায় আৰু এনেকৈ একেলগে বহি মানে ভাত খোৱাৰ মানে যিটো মজা সেইটো মানে একো পইচাৰে কিনিব নোৱাৰা মজা একেলগে যেতিয়া গোটেইকেইটা বহি ভাত খোৱা যায় গতিকে আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে